নমস্কাৰ সকলোকে অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এতিয়া ৰাতিপুৱা টাইমত মানে গৈছোঁ আৰু পাৰ্কৰ ভিতৰলৈ। পাৰ্কখন ইমান ধুনীয়া হৈ আছে, সেউজীয়া সেউজীয়া, বহুত দিন হ'ল যোৱা নাছিলোঁ। কথনা ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে ইফালে সিফালে। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ সমানকৈ গোটেইবিলাক কাটি আৰু গছ গছনি পাতেই নাই, ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে। আচলতে এইটো সময়ত গছৰ পাতবিলাক জমা হৈ পেলাই বহুত লেতেৰা হৈ থাকিলে মানে মহ আহিব বুলি, ডেংগু মহ আহিব বুলি তাৰমানে মানুহবিলাকে বহুত এক্সাৰচাইজ কৰিবলৈ ঘূৰিবলৈ যায় ন। আমাৰ ঘৰৰ আগফালৰ পাৰ্কখনৰ কথা কৈছোঁ আৰু দেই। এইখন আমাৰ ঘৰৰ আগফালৰ পাৰ্কখন। আৰু বহুত দিনৰ মূৰত আহিছোঁ। আচলতে ঘৰৰ আগফালে হয় যদিও, কিন্তু মানে বৰষুণৰ বতৰ কিবাকিবি এনেকৈ বুলি গৰমৰ বতৰত অহা নাছিলোঁ। তাৰপিছত আজি ভাবিলোঁ অকণমান ফুৰি আহোঁ পাৰ্কৰ ভিতৰতে। আৰু পাৰ্কৰ ভিতৰখন এতিয়া ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এটা কৰি ৰাখিছে, বহুত ধুনীয়া লাগিলে সঁচাকৈ। বহুত দিনৰ মূৰত গৈছোঁ মই। ঘৰৰ ইমান কিনাৰতে লাগি আছে যদিও মানে যোৱাই নাই মানে। অকলে অকলে মই আগতে ঘূৰি ফুৰোঁ, আজি বোলো হাজবেণ্ডৰ লগতে যাওঁ আৰু এওঁৰ লগত আহিলোঁ, অকণমান ফুৰিলোঁ। ইমান ভাল লাগিলে পৰিৱেশটো, আৰু আপোনালোককো অকণমান দেখাই দিলোঁ আৰু লগতে আমাৰ পাৰ্কখন ইমান ধুনীয়া হৈ আছে বুলি।